উপস্থিত আমার মিডিয়া বন্ধুসকল আপোনালোকক ধন্যবাদ দিয়া হৈছে। আজি শুভ কমত বাৰ্ষিক অধিৱেশনত আমাৰ সকলো অংশীদাৰসকলক লৈ আমি সাধাৰণ সভাটো পাতিছোঁ। খুব সুকলমে হৈ গ'ল। এতিয়া আমি যিবোৰ মানে আমি বাজেটত আমি নিৰ্ধাৰিত কৰা হৈছে 2024-25 আমি সুকলমে আমি বাৰ্ষিক বাজেটটো কৰি পেলাই ৰাইজৰ পৰা আমি মানে আমি সক্ষম হৈছোঁ যে প্ৰস্তাৱবোৰ লোৱাৰ কাৰণে সিহঁতে মানে আমাক অশেষ ধন্যবাদ দিছে। আকৌ আগৰ বাজেটত আমাৰ ঋণ কিছুমান আছিল, এই ঋণটো যদি আমি চৰকাৰৰ পৰা যদি আমি টকা যদি আমি পাম, আমাৰ পাবলগীয়া বহুত আছে চৰকাৰৰ পৰা। সেই টকাটো পালে আমি আকৌ ঋণবোৰ সুদ মানে দি পেলাইও আমি আমাৰ ছ'চাইটিখন উন্নতি কৰিবৰ কাৰণে সক্ষম হ'ম। আগৰ বাজেটত আমি 2022-23 আমি 8 লাখ টাকা আমাৰ লোকচান আছে, কিন্তু তাত আমাৰ বেংকত আমাৰ 9 লাখ টাকা আছে, কিন্তু সেই 9 লাখ টাকাটো দূৰ কৰি পেলাই আমি ঋণটো দিওঁ, আমাৰ 1 লাখ টাকা থাকে। তথাপিও মানে ৰাইজৰ অৱগত কৰিব লাগে আমাৰ বেংকত কিমান টকা আছে। আমাৰ কিন্তু টকাটো বোলে আনি পেলাই দিলেও আমাৰ ঋণ নহয়, কিন্তু 8 লাখ টকা ঋণটো আমি দেখুৱাব লাগে ৰাইজক। আৰু এইবুলি আমি বহুত টকা নিৰ্ধাৰণ কৰিছোঁ, প্ৰায় 2 কোটি 64 লাখ আমি বাজেট নিৰ্ধাৰণ কৰিছোঁ। ইয়াত আছে যে আমি নতুনকৈ আমি গোডাউন বনাম আৰু ৰাইচ মিল বনাম, আকৌ আমাৰ মানে মিঠাতেল ঘানি আৰু দোকান ভাড়া দোকান আমি এই সন্মুখতে আমাৰ ৰাস্তা আছে, তাতে 8-10 ঘৰ বনাই আমি ভাড়া দিম। মানে বহুত এটা পৰিকল্পনা হাতত লৈছোঁ। যদি আমাৰ আশা আকাংক্ষাবোৰ মানে হয়, গভৰ্ণমেণ্টৰ পৰা যদি আমি টকা পাওঁ, তেতিয়াহ'লে আমি সঁচাকৈ আমি উন্নতৰ বাবে যাব পাৰিম। আকৌ শ্বেয়াৰ অংশীদাৰসকল আমাৰ 3,000 কিমান আছে, 3,070 আছে। আমি এইবুলি আমি 500 ভৰাম বুলি আমি ভাবিছোঁ। কিন্তু দুখৰ বিষয়, নিয়াৰেষ্ট আমাৰ চাবকাটাৰ ওচৰত মাটিয়াপাৰা 1-2 সিহঁতে বিনা কাটাৰ ছ'চাইটিত যাব লাগে, সেইকাৰণে সিহঁতকো ইনক্লুড এইবাৰ কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।